ভূপেন বৰাই মৰ্মে মৰ্মে উপলব্ধি কৰিছে কংগ্ৰেছত আচলতে অৱস্থা কি হৈছে সেই জ্যেষ্ঠ কংগ্ৰেছীসকলৰ। প্ৰদ্যুৎ বৰদলৈ কিয় খং উঠিছে সেই কথা আজি স্পষ্টকৈ ভূপেন বৰাই কৈছে। যিজন প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ এগৰাকী কৰ্মীয়ে হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল, সেইগৰাকী কংগ্ৰেছ কৰ্মীক বৰপীৰা পাৰি দিছে গৌৰৱ গগৈয়ে। অৰ্থাৎ কংগ্ৰেছে টকাৰ বিনিময়ত টিকট বিলোৱাৰ অভিযোগ আহিছে। এবাৰ আন এটা খবৰ জনাব বিচাৰিছোঁ, কংগ্ৰেছ এৰি ৰাইজৰ দলত যোগদান কৰিছে আন এগৰাকী নেতাই। খোৱাং সমষ্টিৰ এজন আমি দেখুৱাইছোঁ, খোৱাং সমষ্টিৰ এগৰাকী কংগ্ৰেছী নেতা, সক্ৰিয় কংগ্ৰেছী নেতাই আজি দল ত্যাগ কৰিছে। বিজু দুৱৰা আমি দেখুৱাইছোঁ, বিজু দুৱৰাক চাওক, বিজু দুৱৰাই গুৰুত্বপূৰ্ণ অভিযোগ আনিছে লুৰিণজ্যোতিৰ বিৰুদ্ধে। বিজু দুৱৰাই কৈছে যে মুখ্যমন্ত্ৰীৰ পৰা ধন ল'লে লুৰিণজ্যোতি গগৈয়ে, আৰু সেই সমষ্টিটো সেইবাবেই লুৰিণে পাইছে বা সেই সমষ্টিটো অসম জাতীয় পৰিষদে পাইছে। আজিৰ দিনটোত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, ৰাইজৰ দলত যোগদান কৰি কি মন্তব্য কৰিছে আমি দেখুৱাম। আমি দেখুৱাইছোঁ কংগ্ৰেছ এৰি ৰাইজৰ দলত যোগদান কৰিছে খোৱাঙৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজু দুৱৰাই। এই মুহূৰ্তত আন এটা খবৰ আমি জনাইছোঁ, কংগ্ৰেছ এৰি ৰাইজৰ দলত যোগদান কৰিছে বিজু দুৱৰাই। অসম জাতীয় পৰিষদক কংগ্ৰেছে সমষ্টিটো এৰি দিয়াৰ বাবে খুব উজাৰিলে বিজু দুৱৰাই। লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীৰ পৰা ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিজু দুৱৰাই। খোৱাং সমষ্টিত এতিয়া বিসম্বাদ দেখিবলৈ পোৱা গৈছে। খোৱাং সমষ্টিটো এৰি দিয়াৰ বাবে কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰাৰ উজান উঠিছে। আৰু আমি দেখিছোঁ যে কংগ্ৰেছত অন্তকণ্ডল হৈছে, ৰকিৰাজ চলিছে কংগ্ৰেছত। আৰু এনেকৈ যদি থাকে 2030ত কংগ্ৰেছত এজনো অসমীয়া লোক নাথাকিব বুলি কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। আৰু যিদিনাই আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে, সেইদিনাই বিভিন্ন প্ৰান্তত কংগ্ৰেছীয়ে দল ত্যাগ কৰিছে। কংগ্ৰেছৰ যিখন প্ৰাৰ্থীৰ তালিকা, এই তালিকাত সন্তুষ্ট নহয়, তৃণমূল পৰ্যায়ৰ পৰা জ্যেষ্ঠ কৰ্মীলৈকে সন্তুষ্ট নহয়। আৰু সেইবাবেই এজন এজনকৈ দল এৰা পৰিলক্ষিত হৈছে। বিজু দুৱৰাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিজু দুৱৰাৰ মন্তব্য আহিছে কাজিৰঙাৰ পৰা। ৰাইজৰ দলত যোগদান কৰাৰ পাছত বিজু দুৱৰাই মন্তব্য কৰিছে, আমি বিজু দুৱৰাৰ মন্তব্য শুনাব বিচাৰিছোঁ। বিজু দুৱৰা, মই 89 নং খোৱাং সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰয়াসী আছিলোঁ। বিভিন্ন ক্ষোভ আৰু দুখ, ৰাইজৰ আহ্বান, 206টা বুথৰ 17খন মণ্ডল, 2টা ব্লক কমিটিৰ কৰ্মকৰ্তাসকল, বিষয়ববীয়াসকলৰ আহ্বান যে আমি গত 21টা বছৰ ধৰি মই কংগ্ৰেছ দলৰ স্বাস্থ্য নিৰ্মাণৰ কাৰণে কাম কৰি আছিলোঁ। দলত সেৱা আগবঢ়োৱাৰ পিছত এইবাৰ ৰাইজ সেৱাৰ কাৰণে উপযুক্ত হৈছোঁ বুলি ভাবি ৰাইজৰ সহযোগত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা হৈছিল। আপোনালোকে জানে, খোৱাং সমষ্টিৰ পৰা কৰ্মীসকলে প্ৰতিবাদ কৰিছিল, সজোৰে দাবী জনাইছিল যে খোৱাঙত 3জনে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে, যে 3জনৰ ভিতৰত যিকোনো এজনক প্ৰাৰ্থিত্ব দিব লাগে, হাতৰ চিম্বলত আমাক খেলিবলৈ সুযোগ আৰু সুবিধা দিব লাগে। আমি এজন বিধায়ক জিকাই দিম, গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিম। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গ'ল, গোটেই কৰ্মীসকলে যিটো চিন্তা আৰু চেতনাক লৈ দলটোক আগুৱাই নিছিল, ভাবিছিল যে এটা বিৰোধী ঐক্যমঞ্চৰ সৃষ্টি হ'ব আৰু গৌৰৱ গগৈ নেতৃত্বত এখন চৰকাৰ গঠন হ'ব। কিন্তু গোটেই কথাটো
বুমেৰাং যেন দেখা গ'ল। তাৰপিছত মই আৰু দলৰ কৰ্মীসকলৰ লগত কথা বতৰা পাতি এটা সিদ্ধান্ত ল'লোঁ যে আমাক সমষ্টি যিটো দলক এৰি দিছে সেই দলৰ যিজন প্ৰাৰ্থীয়ে তাত প্ৰতিদ্বন্দ্বিতাৰ কাৰণে যুঁজা চলাইছে সেই ব্যক্তিজন আমাৰ জিলাখনৰে নহয়, আমাৰ জিলাখনৰ বাদ দি তিনিচুকীয়া জিলাৰ লাইপুৰীৰ এজন ভোটাৰ। তেওঁ কোন পাৰ্টি কিমান ডাঙৰ লিডাৰ সেইটো কথা নহয়। খোৱাং সমষ্টিৰ ৰাইজৰ ডিমাণ্ড হ'ল আজি 25টা বছৰ, গত 25টা বছৰ 2001 চনৰ পৰা 2025 চনলৈকে ডিব্ৰুগড় জিলাৰ পুৰণা 7টা সমষ্টি আৰু বৰ্তমান 6টা সমষ্টিৰ ভিতৰত একমাত্ৰ খোৱাং বা পূৰ্বৰ মৰাণ য'ত তাৰ স্থানীয় ল'ৰা বিধায়ক হ'ব পৰা নাই আৰু ৰাইজৰ সমস্যাবিলাক ক্ষুদ্ৰতম সমাধান হোৱা নাই। অতি দুখৰ আৰু পৰিতাপৰ কথা। অসমৰ ভিতৰত এটাই সমষ্টি খোৱাং, যিটো সমষ্টিত আজিৰ তাৰিখত এখন ছায়েন্সৰ হায়াৰ ছেকেণ্ডেৰী নাই, এখন কলেজ নাই, ৰাস্তা পদূলি দুৰৱস্থাৰ কথা আপোনালোকক ক'বলৈ কি ক'ম। দুটা তুলনা যদি কৰে, কাষত থকা টিংখং সমষ্টি আৰু গাতে লাগি থকা